হাই ফ্ৰেণ্ডছ, নমস্কাৰ আৰু আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভালে কুশলে আছে। আৰু আজি আমি মানে এইফালে দেখিছেনে একদম মানে পথাৰত মানে কঠীয়া তুলিৰ কাৰণে গোবৰ মানে লোডিং কৰি আছোঁ। তো এইফালে বস্তাত আমাৰ ধৰি আছে শ্ৰীমতীয়ে। তো মানে পথাৰলৈ মানে এনেকৈ গোবৰ মানে আমি কঠীয়াতলিত মানে গোবৰ দিওঁ। তো আপোনালোকে কি সাৰ দিয়ে ক'বচোন। আমি মানে ৰাসায়নিক সাৰ পথাৰত বাৰু নিদিওঁ, মানে মেইন পথাৰত মানে DAP-টো মানে প্ৰয়োগ কৰোঁ, কিন্তু কঠীয়াতলিৰ কাৰণে আমি এনেকৈ গোবৰ সাৰহে দিওঁ অৰ্থাৎ। আৰু কিছুমানে কেঁচু সাৰ ইত্যাদিবোৰ দিয়ে, আমি গোবৰ দিওঁ। আৰু গোবৰটো দিলে মানে আচলতে গোবৰত যি মানে উৰ্বৰতাখিনি আচলতে মাটিটো ভাল হৈ থাকে। মাটিটো তাৰমানে মাটিটো ডেমেজ হৈ নাযায়, মাটিটো মানে ফুৰফুৰীয়া হৈ থাকে। আৰু সেইকাৰণে আৰু এই গোবৰ সাৰ দিলে মানে গোবৰত যিটো কেঁচু থাকে নহয়, এই কেঁচুটো মানে পথাৰত গুচি যায়গৈ। আৰু কেঁচু থাকিলে মানে মাটিটো মানে খেতিৰ উপযোগী উত্তম মাটি হয়। সেইকাৰণে আমি মানে এনেকৈ গোবৰেই প্ৰয়োগ কৰোঁ। আৰু বহুতে চাগে এনেকৈ পথাৰত গোবৰেই প্ৰয়োগ কৰে। তো গোবৰৰ বিষয়ে আপোনালোকে জানেই। তো এই বিষয়ে সকলোৱে অৱগত, গোবৰ সাৰ আচলতে কিমান উপযোগী নহয় জানো। তো সেইকাৰণে এইফালে আমি এতিয়া ভৰাই আছোঁ। তো আগতে আমি মানে 4 বস্তা নিলোঁ মানে কেমেৰা কৰিবলৈ কোনো নাছিলে। তো সৰু বেটি স্কুলৰ পৰা এতিয়া আহিলে আৰু সৰু বেটিকে এইফালে কেমেৰাটো ধৰিবলৈ কৈছোঁ। আৰু সেয়েহে এতিয়া আমি গোবৰ এইফালে বস্তাত ভৰাই আমি এতিয়া চাইকেলতে নিব লাগিব। মানে পথাৰলৈ যোৱা ৰাস্তাটো সৰু হয়, ঠেক আৰু পাৰিলে মানে ঠেলা নিব লাগে, কিন্তু আমাৰ ঠেলা ইত্যাদিবোৰ নাই। সেইকাৰণে আমি এনেকৈ প্ৰতি বছৰে চাইকেলতে মানে পঠাই এনেকৈ গোবৰ নিওঁ। আৰু সাফলটো দেখিছেনে? সেই সাফলটোৰ ওচৰৰ এইখন মই জুম কৰি দেখুৱাইছোঁ, সেইখন কঠীয়াতলি। আৰু তালৈকে এতিয়া গোবৰখিনি আমি এনেকৈ চাইকেলতে ঠেলি নিব লাগিব। আৰু এইফালে আমাৰ দেখিছে শ্ৰীমতী, আৰু তাই মোৰ প্ৰতিটো কামতে সহযোগ কৰি দিয়ে। অকল মানে পথাৰলৈ গোবৰ নিয়াৰ ক্ষেত্ৰতে নহয়, বাগানত পাত ছিঙা, তো বাগানত সাৰ দিয়া আৰু বিভিন্ন ধৰণৰ কামত তাই মোক প্ৰায় সহায় কৰি দিয়ে। আৰু তাই ভালেখিনি কষ্টও কৰে, বেচেৰি নকৰিলেও নহয়, উপায় নাই। আৰু তো মোৰ কোনো লগ নাই কাৰণে আমি যেতিয়াৰ পৰা জীৱনসংগী হৈ আছোঁ, তাই মোৰ প্ৰতিটো কামতে সহায় কৰি দিয়ে। তো ময়ো তাইক পাৰিলে মানে সহায় কৰি দিওঁ। এনেকৈ আমি চলি আছোঁ। আৰু গাঁৱলীয়া মানুহ যিহেতু এইটোৱে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলিব লাগিব নহয় জানো। তো এইফালে দেখিছেনে নতুনকৈ তোলা আলি মানে তো মানে মাটিটো মানে সমান নহয়, তো সলাব মাৰ। আৰু এইফালে আহি পাই গ'লোহি পথাৰৰ মূৰ। তো ইয়াতে মানে গোবৰখিনি এনেকৈ থৈ লৈছোঁ। আৰু ভাগৰ লাগিছে, অলপ বহি ল'লোঁ ইয়াতে। তো ৰাস্তাটো ভাল নহয়, ওখৰা মুখে নতুনকৈ তোলা ৰাস্তা হয় মানে। তো সেইকাৰণে অলপ ভাগৰো লাগে। আৰু এতিয়া কঠীয়া তুলিলে গোবৰখিনি নিব লাগিব। তো এতিয়া নি থাকোঁ লাহে লাহে। আৰু এইফালে দেখিছেনে একদম হাল বোৱাই থোৱা মাটি, পানী ভৰ্তি হৈ আছে। একদম কোনডোখৰ বাম কোনডোখৰ দ ধৰিব নোৱাৰি। ইয়াতে মানে পৰি পিনে হাত ভৰি ভাগি যাবও পাৰে। তো উপায় নাই। তো খেতিয়কৰ পোৱালি যেতিয়া খেতি কৰিবই লাগিব, যিহেতু আমাৰ চাকৰি বাকৰি নাই নহয় জানো। তো যিসকলে খেতি কৰে সেইসকলে আচলতে খেতিৰ মূলটো বুজি পায়। তো এয়াই আৰু গাঁৱলীয়া মানুহৰ জীৱনৰ কথা। এইফালে পথাৰত পাই গ'লোহি। তো 1 2 3 4 বস্তা আগতে আনিলোঁ গোবৰ। তো এতিয়া আৰু 2 বস্তা 6 বস্তা পেলালে মানে কঠীয়াতলিটো আমাৰ হৈ যাব। তো সেইকাৰণে সেইখিনি এতিয়া পেলাই মেলি লৈ লওঁ। আৰু এইফালে মোৰ আজি কঠীয়াতলিত গোবৰ পেলোৱা হৈ গ'ল। তো ভালেখিনি টেনশ্যন হৈ আছিলে, তো গোবৰখিনি পেলাব পৰা নাছিলোঁ। সেইকাৰণে আজি মানে পূৰা থিৰাং কৰিলোঁ পেলাই শেষ কৰিম বুলি। তো এইফালে গোবৰখিনি পেলাই হৈ গ'ল, এতিয়া চিন্তা নাই আৰু। তো এতিয়া হাল বাই ধুনীয়াকৈ কঠীয়া পৰাতহে কথা আৰু। তো এইফালে কাম আছে, জেওৰা ভেটিব লাগিব, এইখিনি লাহে লাহে কৰি থাকিব লাগিব। আৰু এইফালে এয়া আমাৰ কঠীয়াতলি। তো এইফালে মানে এইখন 3 বছৰমান হৈ গ'ল, জেওৰা পূৰা মানে পচি গৈছে। তো যোৱা বছৰ এইফালে ভেটিছিলোঁ, নতুনকৈ ভাগিছিলে মানে কোনোবাই লৈ গ'ল চাগে, নাই জেওৰাবোৰ নাই, কোনোবাই লৈ গ'ল। মানে আমাৰ ঘৰৰ পৰা পথাৰলৈ দূৰ হয় যে, বেলেগ মানুহে লৈ গ'লে গম নাপাওঁ। তো সেইকাৰণে আকৌ নতুনকৈ চব বাঁহ কাটি যোৱা নতুনকৈ দিব লাগিব। তো কাম বাঢ়িলে উপায় নাই আৰু কৰিবই লাগিব। এখন জেওৰা মানে উঘালি পেলাব লাগিব, মানে পুৰণা হৈ গ'ল। আৰু এইফালে এইখন বাৰু হ'বগৈ, এইখন অলপ এনেকৈ আনি চপাই দিব লাগিব। আৰু 3 টালিৰ কাৰণে জেওৰা ভেটিব লাগিব। তো এয়া আৰু আমাৰ গাঁৱলীয়া মানুহৰ জীৱন।
আৰু এইফালে আপোনালোকে এই বনটো কি বন বুলি কয়? এইটো ইমান মানে ডাঠকৈ ওলাই নহয়, একদম মানে কোৰখন নোসোমাই মানে ইমানতকৈ ওলায়। তো এতিয়া পাৰটো চফা কৰোঁ বুলি ভাবিছোঁ, মানে গধূলিলৈকে অকণমান লাগোঁ কিমান পাৰোঁ। বনখিনি কাটি পিনে সেইফালে ছাইডত পেলাব লাগিব ওপৰত। আৰু এইফালে পথাৰলৈ আহিছোঁ যেতিয়া একদম পাৰটো চফা কৰি থৈ যাম বুলি ভাবিছোঁ, সেয়েহে এইফালে বনখিনি চিকুণাই আছোঁ। তো ইমান ডাঠকৈ মানে এই বনটো ওলায়, বাঁহপতীয়া বনে নে কি বন ভালকৈ নাজানো মই, ইমান ডাঠকৈ ওলাই চাওকচোন। একদম মানে বুকু চুকু বিষাই যায়গৈ। আৰু এইফালে পুৰণা জিৰোৱা খুঁটি, এইফালে একদম মানে পুৰণা জিৰোৱা খুঁটিবোৰ উঘলাই পিনি পেলাই দিব লাগিব, নহ'লে যদি কেনেবাকৈ এটা হোল সোমাই যায় 12 বাজি যাব, খেতি কৰা নহ'ব আৰু। তো সেইকাৰণে ধুনীয়াকৈ এইফালে চফা কৰি আছোঁ আৰু কিমান পাৰোঁ এতিয়া গধূলিলৈকে কৰি থাকোঁ। আৰু এইফালে আমাৰ শ্ৰীমতীয়ে জাবৰবোৰ নি আছে, মই মানে এই পাৰটো এনেকৈ বনখিনি কাটি মেলি আঁতৰাই দিছোঁ। আৰু এই আজি গোটেই মানে পাৰটো কিমান পাৰোঁ চফা কৰিম বুলি ভাবিছোঁ। আৰু তাই এনেকৈ নি সেই বাহন পেলাই আছে। কৰ সোনকালে পটাপট আজি সোনকালে কৰি শেষ কৰিব লাগিব। তো গধূলি হৈ আহিছে, যিমান পাৰোঁ কৰোঁ আৰু এইফালে এয়া একদম পূৰা আন্ধাৰ গধূলি হৈ গ'ল। তো আমি মানে পথাৰতে লাগি আছোঁ। তো এইফালে পাৰটো বনখিনি কাটি পিনে পূৰা চফা কৰি দিলোঁ, আৰু এইফালে চুক টুক মাৰি সেইফালে পাৰটো চফা কৰিলোঁ। আৰু এইফালে এতিয়া এই পাৰটো মানে মাৰিব আছে, কাটিব আছে তাৰমানে। তো পাৰটো কাটি পিনি এতিয়া ঘৰলৈ যাব লাগিব। আৰু এইফালে পথাৰত থকা ভাগে আজি এনেকৈ ভিডিঅ' কৰিলোঁ আৰু। তো ভালেখিনি কষ্ট হ'ল, ভাগৰ লাগি আছে। তো আজিলৈ ইমানতে এৰিছোঁ, পুনৰ অন্য এটা ভিডিঅ' লগ পাম ছুটিৰে। বাই বাই।